ৰাজ্যত মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে বিহালীৰ বৰাজুলি নেপালী গাঁৱত চাঞ্চল্যকৰ ঘটনা। এজন বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বাগিচাৰ মাজত। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি গাঁৱৰ নবীন খিমিৰে যোৱা নিশা উৰুকাৰ ভোজ ভাত খাই আনন্দ উল্লাস কৰিছিল। পিছত পুৱা নবীন খিমিৰ মৃতদেহ কাষৰে এখন চাহ বাগিচাত উদ্ধাৰ কৰা হৈছে আৰু ইয়াকে লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আমি বিশেষ একো তেনেকে কেনেকে হ'ল কোনে কি কৰিলে এইখিনি গম নাপাওঁ। ৰাতিপুৱা ফোন এটা গ'ল, আমাৰ ভাইটি এজনে ফোন কৰিলে যে নবীন এনেকে পৰি আছে আহকচোন। তো মই সোনকালে আহিলোঁ, লগৰবিলাককো ক'লোঁ, আহি পেলাই চাইছোঁ পৰি আছে, ভৰিত কটা দাগ আছে, যথেষ্ট কাটিছে। তাৰপিছত কোনোবাই ইয়াত পৰিকল্পিতভাৱে হত্যা কৰি আনি পেলাই ইয়াত পেলাই দিয়া আমি সন্দেহ কৰিছোঁ। এতিয়া উচিত তদন্ত আমি বিচাৰিছোঁ আৰু দোষীক সোনকালে কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাওঁ। তেওঁৰ নাম নবীন খিমৰে, ঘৰ ওচৰতে বৰাজুলি। মই ৰাতিপুৱা আহি চাইছোঁ যে মানুহজন ইয়াত পৰি আছে, তাৰপিছত দেখিছোঁ ভৰিত কটাৰ দাগো আছে। এতিয়া আমাৰ সন্দেহ হৈছে যে বস্তুটো মাৰ্ডাৰ হোৱা নিচিনাই লাগিছে আমাৰ। এইটো বিজেপি কিবা দায়িত্বত আছিল? আৰ্টিচেলৰ দায়িত্বত আছিল। এনে বয়স কিমান হ'ল? নামটো কি? নামটো নবীন খিমৰে, বয়স ধৰক আপোনাৰ 35-36 মান হ'ব। হয়, এতিয়া বৰ্তমান পুলিচে আহি পেলাই ডেড বডিটো মানে পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে। হয়, মাঘৰ বিহু আনন্দ উৎসৱৰ মাজতে আজি এই বৰাজুলি নেপালী গাঁৱত এক নৃশংস হত্যাকাণ্ড হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। নবীন ঘিমিৰ নামৰ এজন উদীয়মান যুৱকৰ আজি ইয়াত মৃতদেহ উদ্ধাৰ হোৱাটো এক দুৰ্ভাগ্যজনক ঘটনা। কাৰণ মাঘৰ বিহু চাৰিওফালে আনন্দৰ পৰিৱেশ, তাৰ মাজতে যোৱা নিশা আমি জানিব পাৰিছিলোঁ যে তেওঁ বিভিন্ন ঠাইত ৰাইজে যি মাঘৰ বিহু খাইছিলে তালৈও তেখেতে গৈ পেলাই খবৰ লৈছিলে বা ফেচবুকত লাইভ কৰিছে বুলিও আমি জানিব পাৰিছিলোঁ। তাৰপিছতে আজি পুৱা তেখেতৰ এই মৃতদেহ ইয়াত উদ্ধাৰ হোৱাত এই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। কাৰণ এটা কথা, যদিহে হত্যাকাণ্ড এইটো সংঘটিত হৈছে, কাৰণ যিহেতু ভৰিত কটাৰ দাগ আছে, এইটো এই অঞ্চলৰ বাবে এটা অশুভ শক্তি ইয়াত যে প্ৰৱেশ ঘটিছে সেইটো নিশ্চিত। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে জোৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব লাগে, যাতে ভৱিষ্যতে সেইসকল ব্যক্তি তেনেধৰণৰ ঘটনা ইয়াত সংঘটিত কৰিব নোৱাৰে। স্থানীয় ৰাইজে এই বিষয়ত দাবী জনাইছে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী আৰক্ষী উপস্থিত হৈ বিহালীলৈ লৈ গৈছে। গতিকে এই ঘটনাক আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে এনেধৰণৰ ঘটনা আমাৰ বিহালীত সংঘটিত নহয়। এই অঞ্চলত হয়তো এই আনন্দ উৎসৱৰ মাজত সংঘটিত হোৱা এইটো প্ৰথম ঘটনা। গতিকে আমি দোষী কৰায়ত্ব আমি দাবী কৰোঁ। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।